নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই ৰূপনাৰায়ণ ৰায় আৰু মোৰ ইউটিউব চেনেল ৰূপনাৰায়ণ ৰায়লৈ আপোনালোকক স্বাগত জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিখিনি ভিডিঅ' আপলোড হৈছে ইতিমধ্যে সেইখিনি ভিডিঅ' নিশ্চয় আপোনালোকে বুজি পাইছে আৰু আজি মই কমেণ্টত প্ৰকাশ শ্ৰেষ্ঠ ছাত্ৰই মোক কমেণ্ট কৰিছিলে ছাৰ মই বুজি নাপাওঁ বুলি আৰু মই প্ৰকাশ শ্ৰেষ্ঠ ছাত্ৰজনক এইটোৱে ছাজেশ্যন দিব বিচাৰোঁ তুমি একেবাৰে শেষৰ ভিডিঅ'টি চাই অকমান তুমি বুজাত প্ৰবলেম পাবা তুমি প্ৰথমটো যেটো ভিডিঅ' আপলোড কৰিছো সেই প্ৰথমটো ভিডিঅ'ৰ পৰা তুমি গোটেইখিনি ভিডিঅ' চাই নোট কৰি যাবা আৰু তাতে কিছুমান ডাউট থাকে তোমালোকে যেটো নোট কৰিছা হেতু নোট কৰা মোৰ পাৰ্সোনাল নম্বৰ তোমাক মই মেছেজ কৰি দিছো সেই নম্বৰ তুমি মেনশন কৰি দিবা স্যাৰ মই এই লাইনটো মই বুজি নাপাওঁ বুলি তুমি আৰু সেই নম্বৰ লাইনটো মই বুজাবলৈ চেষ্টা কৰো আৰু বাকি বন্ধু বান্ধৱী বৰ্গলৈ তুমি এই ভিডিঅ'টি শেয়াৰ কৰিবা বুলি মই আশা ৰাখিছো আৰু আজি মই ছাত্ৰ ছাত্ৰীসকল আপোনালোকক 8.4 এক্সাৰসাইজৰ এনচিইআৰটি টেক্সটবুকৰ ক্লাছ 10 ৰ সাবজেক্ট ম্যাথমেটিক্সৰ এক্সাৰসাইজ 8.4 কুৱেশ্যন নম্বৰ 1 সমাধান কৰিবলৈ গৈ আছো তোমালোকে মন দি চাবা এতিয়া চাবা মই এই কুৱেশ্যনটি সমাধান কৰিবলৈ যোৱাৰ আগতে লাষ্ট ক্লাছত আমি যিখিনি পঢ়িলো সেই অকমান ৰিভাইজ কৰি দিও তোমালোকে মন দি চাবা এতিয়া চাবা আমি ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিজ যিখিনি পাইছো সেইখিনি আইডেন্টিটিজ পুনৰবাৰ মনত পেলাও আমি ট্ৰিগোনোমেট্ৰিক ৰেশিও 6টা পাইছিলো হয়নে নিশ্চয় জানা কি পাইছিলো আমি sin cosec tan আৰু cot পাইছিলো এই ট্ৰিগোনোমেট্ৰিক 6টা ৰেশিওস মাজত নিশ্চয় ইটো আৰু হিটোৰ মাজত ৰিলেশন আছে সম্বন্ধ আছে আৰু সেই সম্বন্ধ আমি এনে ধৰণে পাইছিলো চাবা সাইনৰ আমি ৰিভাৰ্স ৰিলেশনটো পাইছিলো আমি কি 1/cosec বা cosec আমি পাইছিলো কি 1/sin ঠিক একে ধৰণে cos 1/sec আৰু sec 1/ কি পাইছিলো cos পাইছিলো ইয়াত মই থিটা লৈছো এই থিটাটো হল তোমাৰ acute angle ওকে এই থিটাটো হল acute angle greater than 0 degree less than equal 90 degree এতিয়া চাবা সাইনৰ নিয়াৰেষ্ট ৰিলেশন হল তোমাৰ 1/cosec বা cosec 1/sin cos হ'ব তোমাৰ 1/sec বা sec হ'ব 1/cos ঠিক একে ধৰণে tan চাবা tan আমি 1/4 লিখিব পাৰো 1/4 ইয়াত থিটা চাবা acute angle হিচাপে সূক্ষ্মকোণ হিচাপে দিছো বা cot আমি পাইছিলো কি cot 1/10 ওকে এইখিনি আছিল তোমাৰ প্ৰথম ৰিলেশনটি নেক্সট ৰিলেশন আমি পাইছিলো কি মনত পেলাবাচোন এই নম্বৰ পাইছো চাবা sin square theta plus cos square theta equal to 1 ইয়াটো থিটা হৈছে সূক্ষ্মকোণ acute angle b নম্বৰ পাইছো আমি sec square theta minus tan square theta equal to 1 হয়নে প্ৰথমটো sin আৰু cos ৰ মাজত square হ'ব আৰু প্লাস হয়নে equal to 1 হ'ব sec আৰু tan বাকি দুটাৰ মাজত sec tan cosec ৰ মাজত তোমাৰ মাইনাস হ'ব এইখিনি মই তোমালোকক মই কৈছিলো আৰু c নম্বৰটো হ'ব cosec হয়নে cosec square theta minus cot square theta equal to 1 এটা চাবা আমি a b c এই তিনটা মনত ৰখা এটাই উপায় আছে চোৱা সহজ নিয়মত প্ৰথমতে চাবা আমি স্কয়াৰ দিও আৰু sin কোনো নিদো ইকুৱেল টু 1 নিদো চাবা আমি এইখিনি মনত ৰখা তোমালোকৰ সহজ উপায়টো মই কৈ দি আছো চাবা প্ৰথমে সহজতে মনত ৰাখিবা sin cos sec tan cosec cot কি বুলি কলো আকৌ পুনৰ ৰিপিট কৰিছো sin cos sec tan cosec cot এই চাবা প্ৰথম দুটা ৰেশিওৰ মাজত প্লাস বাকি দুটা ৰিলেশনৰ মাজত কি মাইনাস প্ৰথমটো দুটাৰ মাজত প্লাস আৰু বাকি দুটা ৰিলেশনৰ মাজত মাইনাস ওকে আৰু সবতে স্কয়াৰ কৰি দিয়া কিন্তু মনত ৰাখিবা sin স্কয়াৰ কৰোতে sin থিটা স্কয়াৰ নহয় সদায় হ'ব তোমাৰ sin স্কয়াৰ অনুপাতৰ স্কয়াৰ ওকে এইটো সূত্ৰ যে sin সবতে স্কয়াৰ কৰি দিয়া স্কয়াৰ ওকে সবতে ইকুৱেল 1 দিবা
মনত ৰাখিবলৈ সহজ উপায়টো দেই ওকে সবতে স্কয়াৰ কৰি দিয়া তেতিয়া প্ৰথম ৰিলেচনটো হ'ল তোমাৰ sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা ইকুৱেল টু 1 cosec স্কয়াৰ থিটা মাইনাস cot স্কয়াৰ থিটা ইকুৱেল টু 1 এতিয়া চাবা ইহঁতৰ মাজৰ নিৰ্দিষ্ট আমি সম্বন্ধ পাওঁ বাকি সম্বন্ধ যেনে ধৰে চাবা sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ঠাইত তোমালোকে 1 লিখিব পাৰা বা 1 ঠাইত আমি প্ৰয়োজন অনুপাতে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটাও লিখিব পাৰো ঠিক একে ধৰণে sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা ঠাইত আমি 1 লিখিব পাৰো কন্ডিশন অনুযায়ী আৰু tan 1 ঠাইত আমি sec স্কয়াৰ থিটা প্লাস মাইনাস tan স্কয়াৰ থিটা ও লিখিব পাৰো ওকে ঠিক এইদৰে সি নম্বৰ এটা sin স্কয়াৰ থিটা মান কি হ'ব বুলি কওঁতে আমি sin স্কয়াৰ থিটা ঠাইত আমি প্লাস cos স্কয়াৰ থিটা ৰাইট হ্যান্ড সাইড গলে তোমাৰ কি হ'ব মাইনাস cos স্কয়াৰ থিটা অৰ্থাৎ চাবা sin স্কয়াৰ থিটা ঠাইত আমি 1 মাইনাস cos স্কয়াৰ থিটাও লিখিব পাৰো বুজি পাইছা কি বুলি ক'লো মই sin স্কয়াৰ থিটা ইকুৱেল টু অলৰেডি 1 টো আছে হেনে 1 প্লাস cos স্কয়াৰ থিটা ৰাইট হ্যান্ড সাইড গলে তোমাৰ মাইনাস cos স্কয়াৰ থিটা হ'ব বা sin থিটা ইকুৱেল টু তোমাৰ কি হ'ব স্কয়াৰ ৰাইট হ্যান্ড সাইড গলে কি হ'ব মাইনাস 1 মাইনাস cos স্কয়াৰ থিটা হ'ব অৰ্থাৎ তোমালোকে কন্ডিশন অনুযায়ী 1 মাইনাস cos স্কয়াৰ থিটা ঠাইত sin স্কয়াৰ থিটাও লিখিব পাৰা বা sin স্কয়াৰ থিটাৰ ঠাইত 1 মাইনাস cos স্কয়াৰ থিটাও লিখিব পাৰা ঠিক এইদৰে sin থিটা ঠাইত তোমালোকে 1 মাইনাস √1 মাইনাস cos স্কয়াৰ থিটাও লিখিব পাৰা বা √1 মাইনাস cos স্কয়াৰ থিটাৰ ঠাইত sin স্কয়াৰ থিটাও লিখিব পাৰা তেতিয়াহলে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই cos স্কয়াৰ থিটা আৰু বাকি b আৰু c যিখিনি ৰেশিও আছে sec tan cosec ঠিক একে ধৰণে উলিয়াবলৈ তোমালোকে যত্ন কৰিবা ওকে তেতিয়াহলে মই কুৱেশ্যনলৈ আগবাঢ়ো এতিয়া চাবা প্ৰথম অনুপাত sin a আমি cot a লে এক্সপ্ৰেছ কৰি আছো ওকে তোমালোকে জানা sin a ইকুৱেল টু প্ৰথমে পাইছিলা কি 1/cosec a পাইছিলা হয় নে বা থিটা হলে ইয়াতো থিটা হ'ব তেতিয়ালে sin a ইকুৱেল আমি লিখিব পাৰো 1/cosec a ওকে ইকুৱেল টু চাবা আকৌ এটা সম্বন্ধ পাইছিলা নে c নম্বৰ সম্বন্ধ পাইছিলা cosec স্কয়াৰ a মাইনাস cot স্কয়াৰ a ইকুৱেল টু কি পাইছিলা 1 পাইছিলা হয় নে এইটো চাবা cosec স্কয়াৰ a ইকুৱেল টু 1 আছে মাইনাস cot a সাথে গলে কি হ'ব তোমাৰ প্লাস cot স্কয়াৰ a এটা সব যেটো নেকি cotত cosecৰ লগত স্কয়াৰ আছে আমি স্কয়াৰটো ৰাইট হ্যান্ড সাইডলৈ লৈ গলে কি হ'ব নিশ্চয় জানা √1 প্লাস cot স্কয়াৰ a ওকে তেতিয়ালে আমি 1 আছে 1 লিখা নিউমেৰেটৰ cosec a ইকুৱেল টু √1 প্লাস cot স্কয়াৰ a লিখিব পাৰো আমি তেতিয়ালে cosecৰ ঠাইত লিখো √1 প্লাস কি হ'ব cot স্কয়াৰ a আমি 1 প্লাস cot স্কয়াৰ a আৰু cosecৰ মাজত যেটো ৰিলেচন হয় সেই ৰিলেচনটো ইয়াৰ কাৰণত দৰ্শাই দিবা ওকে অৰ্থাৎ আমি sin অনুপাতক cotত কি কৰিছো প্ৰকাশ কৰিছো এক্সপ্ৰেছ কৰিছো ওকে ঠিক একে ধৰণে চাবা আমি tanক আমি cotলৈ এক্সপ্ৰেছ কৰিম চাবা tan a ইকুৱেল চাবা তোমালোকে সহজতে পাই যাবা tan ইকুৱেল কি হ'ব 1 কি হ'ব cot a অৰ্থাৎ tan a ৰেশিওক আমি cotত কি কৰিছো প্ৰকাশ কৰিছো ঠিক একে ধৰণে আৰু লাষ্টটো যেটো আছে তোমাৰ লাষ্ট আছে tan সৰি আৰু এটা থাকিলে তোমাৰ sec a ইকুৱেল টু sec a ইকুৱেল টু তোমাৰ চাবা আমি b নম্বৰ পাইছিলো sec স্কয়াৰ a মাইনাস tan স্কয়াৰ a ইকুৱেল টু 1 পাইছিলো হয়নে বা আমি sec স্কয়াৰ a ইকুৱেল টু লিখিব পাৰো 1 মাইনাস এই সাথে গলে কি হ'ব তোমাৰ প্লাস tan স্কয়াৰ a বা আমি sec a ইকুৱেল টু লিখিব পাৰো sec a ইকুৱেল টু √1 কি হ'ব 1 প্লাস tan স্কয়াৰ a ওকে তেতিয়াহলে নিশ্চয় বুজি পাইছা sec a ইকুৱেল টু therefore sec a ইকুৱেল টু তোমালোকে লিখিব পাৰা sec a ইকুৱেল টু 1/√কি হ'ব কোৱা 1 প্লাস tan স্কয়াৰ a
ওকে আমি এই সম্বন্ধীটোৰ পৰা পাইছো আমি sec a equal to root over 1 plus tan square যত নেকি আমি sec a equal to হ'ব 1 by কি হ'ব so equal to আমি পাইছো কি sec a equal to root over 1 plus tan square sec a equal আমি কি পালো sec a equal to root over 1 plus tan square ওকে হলে এটি সব আমি sec a equal কি পালো root over 1 plus tan square equal a equal or পুনে ইয়াত লিখিবা তোমালোকে মই ইয়াত জেগা নিজৰ কাৰণে ওপৰত লিখি দিছো সবা ইকুয়াল আছে root over চিন আছে root over চিন দিয়া হয়নে 1 আছে 1 লিখা প্লাস আছে cot tan equal to আমি cotত এক্সপ্ৰেছ কৰি tan equal কি লিখিছিলো 1 by cot হয়নে tan equal কি লিখিলো আমি 1 by cot ওকে tan equal to 1 by cot a এটা সে স্কয়ার আছে কাৰণে আমি নিউমেৰেটৰ স্কয়ার কৰিলে 1 ৰ স্কয়ার 1 এ হ'ব cot ৰ স্কয়ার কৰিলে কি হ'ব cot স্কয়ার a এটা আমাক আমি সিজিট কৰা কমান ইয়া cot স্কয়ার a তোমাৰ লগাটো হ'ব cot স্কয়ার a cot স্কয়ার a into 1 কি হ'ব তোমাৰ cot স্কয়ার a প্লাস এনে cot স্কয়ার ক্যান্সেল থাকিলে ওপৰত কিমান 1 থাকিল হেনে বা ইয়া ইকুয়াল তলত ইকুয়াল দিবা ইকুয়াল কি সবা নিউমেৰেটৰ স্কয়াৰ কৰিলে তোমাৰ কি হ'ব আমি 1 টো আগত লিখো 1 plus cot স্কয়ার a বাট cot স্কয়ার a plus 1 লিখব পাৰা ইয়াতে আৰু cot স্কয়ার a আমি ৰুট ওভাৰ কৰিলে কি হ'ব স্কয়াৰ ৰুট ওভাৰ ক্যান্সেল থাকিল কিমান cot a নিশ্চয় বুজি পাইছা অৰ্থাৎ চাবা আমি sec a আমি কিহত লৈ গলো কমপ্লিটলি তোমাৰ cot ৰেশিও লৈ গলো অৰ্থাৎ প্ৰথমটো হল সাইনক আমি cotলৈ লৈ গলো ঠিক একে ধৰণে tanকো cotলৈ লৈ গলো আৰু secকো cotলৈ লৈ গলো এইটো আছে তোমাৰ কোৱেশ্চন নম্বৰ এক্সাৰসাইজ 8.4 কোৱেশ্চন নম্বৰ 1 ৰ এইখিনি cotত এক্সপ্ৰেছ কৰা এনসাৰটো এতিয়া চাবা ছাত্ৰ সকল কোৱেশ্চন নম্বৰ 1 ইতিমধ্যে মই কৈলো কোৱেশ্চন নম্বৰ 2 আমি কোৱেশ্চন নম্বৰ 2 প্ৰথমে বুজি লওঁ Saba, write all the other trigonometric ratios of angle A in terms of sec A. অর্থাৎ সবা sec A ৰ সহায়ত angle A কোণৰ আন সকলোবিলাক trigonometric অনুপাত লিখা আমি এই যে তোমাৰ sec A দিয়া আছে sec A ৰ সহায়ত আমি এই কোণৰ যেটো নেকি acute angle A দিয়া আছে এই কোণৰ সহায়ত আমি trigonometric আটাইবিলাক অনুপাত আমি অনুপাত লিখিবলৈ কৈছে কাৰ সহায়ত আমি সেকৰ সহায়ত ওকে ঠিক একে ধৰণে তোমালোকে চাবা মই তোমালোকক দিছো সেকৰ ঠাইত তোমালোকে sin লিখিব পাৰা sin a ৰ সহায়ত angle a কোণৰ আন সকলোবিলাক trigonometric অনুপাত লিখা অৰ্থাৎ write all the other trigonometric ratios of angle a in terms of sin a বুজি পাইছানে এতিয়া চাবা একে ধৰণে হ'ব গোটেইখিনি মই চাবা এতিয়া আমি sec a সহায়ত কোনবিলাক আন সকলোবিলাক trigonometric ৰেশিওৰ মাজত ৰিলেচনটো কি আমি হেতু প্ৰথমে মই তোমালোকক বুজাইবলৈ গৈ আছো চাবা আমি প্ৰথমে sec a আছে হেনে sec a secৰ আমি যেটো আমি ৰিলেচন পাইছো sec ইকুৱেল টু হ'ব তোমাৰ কি কাৰ লগত হ'ব প্ৰথমে cos লগত হ'ব হেনে cos লগত হ'ব Suppose ধৰিলো এটো মই nearest relation বুলি ধৰিলো কাৰণ sec a equal to তোমাৰ sec a equal to 1 by q লিখিব পাৰো cos a লিখিব পাৰো আৰু cos ৰ যেটো মেইন ৰিলেচন আছিল সেই মেইন ৰিলেচনটো কাৰ লগত আছিল তোমাৰ sin ৰ লগত আছিল মানে কাৰ লগত sin ৰ লগত আছিল আৰু sin ৰ suppose nearest relation মই কাৰ লগত লিখিছিলো তোমাৰ cosec sin ৰ হ'ব তোমাৰ cosec লগত হ'ব মানে cosec লগত হ'ব ঠিক একেধৰণে cosec ৰ মেইন ৰিলেচন হ'ব তোমাৰ cot লগত হ'ব আৰু cot ৰ যেটো নেকি cot ৰ nearest relation হ'ব তোমাৰ tan ৰ লগত হ'ব কাৰ লগত হ'ব তোমাৰ tan ৰ লগত হ'ব আৰু tan ৰ যেটো আনটো ৰিলেচন পাম মেইন ৰিলেচনটো পাম তোমাৰ কাৰ লগত হ'ব sec ৰ লগত হ'ব গৈটো এনসাৰটো কোন কাৰ লগত হ'ব sec এ হ'ব হয় প্ৰথমে sec ৰ nearest relation পাইছিলো cos ৰ লগত cos ৰ মেইন ৰিলেচন হ'ল তোমাৰ sin ৰ লগত sin ৰ nearest relation টো হ'ব তোমাৰ cosec ৰ লগত cosec ৰ মেইন ৰিলেচন টো আমি পাইছিলো cosec ৰ মেইন ৰিলেচন কাৰ লগত cot ৰ লগত cot ৰ nearest relation টো পাইছিলো আমি tan ৰ লগত tan ৰ মেইন ৰিলেচন টো পাইছো কি sec ৰ লগত ওকে প্ৰথমে এইটো চেইন তোমালোকে যদি বুজি পাবা হয়নে আৰু উলিয়াব পাৰা
তোমালোকৰ ত্ৰিকোণমিতিক আটাইখিনি যেনেকুৱাই কুৱেশ্যন দিয়ক তোমালোকে তন্নতনকে বুজিবলৈ সক্ষম হ'বা ওকে ঠিক একেধৰণে সাপোজ আৰু এটা এক্সাম্পল দিওঁ সেকৰ হনে সাপোজ মই সাইনৰ লৈছো সাইনৰ নিয়াৰেষ্ট ৰিলেশন কাৰ লগত পাইছো আমি কোসেকৰ লগত পাইছো সাইনৰ এই হিচাপে ইয়াৰ প্ৰাৰম্ভ হৈছে সাইনৰ নিয়াৰেষ্ট ৰিলেশন কোসেকৰ লগত কোসেকৰ মেইন ৰিলেশন কাৰ লগত হ'ব তোমাৰ কোসেকৰ মেইন কটৰ লগত হ'ব আকৌ কটৰ নিয়াৰেষ্ট কাৰ লগত হ'ব টেনৰ লগত হ'ব টেনৰ মেইন তোমাৰ ৰিলেশনটো হ'ব সেকৰ লগত হেনে টেনৰ কাৰ লগত হ'ব সেকৰ লগত হ'ব আকৌ সেকৰ কাৰ লগত হ'ব সেকৰ নিয়াৰেষ্ট ৰিলেশন তোমাৰ কোসৰ লগত হ'ব কোসৰ আকৌ মেইন ৰিলেশন তোমাৰ কাৰ লগত হ'ব কোসৰ মেইন ৰিলেশন সাইনৰ লগত হ'ব তেলে সাইনৰ হলে তোমাৰ চেইন ডালটো হ'ব ইয়াৰ পৰা ষ্টাৰ্ট হ'ব ঠিক একেধৰণে কোসৰ উলিয়াবলৈ হলে আমি চেইন ডালটো সাপোজ কোসেকৰ হলে উল্টাকে ঘূৰিব এনে কোসেকৰ মেইন ৰিলেশন তোমালকে মেইন ৰিলেশন থৈ যাব পাৰা বা প্ৰথম বাই তোমালকে নেক্সট ৰিলেশন থৈ যাব পাৰা ওকে এইটো হল তোমাৰ চেইন এই দ্বাৰা আমি যিটো নেকি এইটোৰ লগত হিটো ৰিলেশনটো কেনেকুৱা ধৰণৰ আছে সেইটো আমাৰ সাপোজ মই তোমালোকক এই চেইন সিস্টেমত বুজাই দিছো এটা চাব আমি প্ৰথমে সেকৰ নিয়াৰেষ্ট কাৰ লগত আছে কোসেকৰ লগত আছে ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো চাবা সেকৰ নিয়াৰেষ্ট কাৰ লগত আছে কোসেক অৰ্থাৎ আমি সেক আৰু কোসৰ মাজত ৰিলেশনটো পাইছিলো কি সেক ইকুৱেল টু পাইছিলো আমি কি 1 by cos হনে এ আছে এংগল একিউট এংগল এ লিখা ইকুৱেল টু পুনে ইকুৱেল সাইন দিবা মই অকমান আঁতৰ দিছো চাবা 1 আছে 1 লিখা যত মন দি চাবা গুটেখিনি ভিডিওটি মন দি চাবা এটা কোসৰ মেইন ৰিলেশন কাট সাইনৰ লগত আছে হনে কোনটো ৰিলেশনৰ থ্ৰুদি sin square theta plus cos square theta equal to 1 পাইছলা হয়নি এটি সারা আমি কোসৰ মান লিয়াম cos square theta equal to 1 আছে 1 লিখা plus sin square এসে গলে কি হবে minus sin square theta বা cos square আইডেন্টিটি কি হ'ব √ হ'ব তেতিয়া নিশ্চয় বুজি পাইছা cosৰ থিটা আমি কি লিখিব পাৰো √ 1 minus sin square e আছে a to লিখা ওকে ইকুৱেল হিচাবা এটো হল তোমাৰ 1 নম্বৰ ৰিলেশন টু এটো হল 2 নম্বৰ হনে নেক্সট চাবা 1 ডিভাইডেড আছে 1 ডিভাইডেড লিখা √ sin আছে √ sin লিখা এটা চাবা 1 আছে 1 লিখা মাইনাস n আছে মাইনাস n লিখা সাইনৰ নিয়াৰেষ্ট ৰিলেশন কোসেক হনে অৰ্থাৎ সাইন আৰু কোসেকৰ মাজত নিয়াৰেষ্ট ৰিলেশনটো কি আছিল সাইনৰ আমি ঠাইত আমি কি লিখিব পাৰো 1 by cosec স্কয়াৰ আছে ব্র্যাকেট হোল স্কয়াৰ হ'ব তোমাৰ 1 ৰ স্কয়াৰ 1 এ হ'ব cosecৰ স্কয়াৰ কি হ'ব cosec স্কয়াৰ a ওকে এটো আনসিজিল হৈ আছে তোমালোকে সিজিল কৰি লবা ডিভাইডেড বাই 1 আছে 1 ডিভাইডেড বাই আছে লিখা √sin লিখা √sin আছে কি লগত cosec স্কয়াৰ a আমি এলসিএম ললো cosec স্কয়াৰ a * 1 কি হ'ব cosec স্কয়াৰ a লগত যা cosec স্কয়াৰ ক্যান্সেল গল মাইনাস কে থাকিল 1 থাকিল হয় না তাৰ পিছত চাবা ইকুৱেল সাইন পুনে ইকুৱেল সাইন দিবা ইকুৱেল সাইন পুনে ইকুৱেল সাইন দিবা 1 ডিভাইডেড আছে 1 ডিভাইডেড বাই লিখা আৰু লিখুতে মন কৰিবা এই √sin টো নিউমেৰেটৰ আৰু ডিনোমিনেটৰ দ্যাট মিন্স এই ডিভাইড সাইনৰ অকমান তলত হ'ব লাগিব প্ৰথমে লবক আমি নিউমেৰেটৰ কালি √, কৰিলে কি হ'ব আমি যিটো কি আছে cosec স্কয়াৰ a - 1 এ হ'ব হনে cosec স্কয়াৰ a - 1 হ'ব আৰু সেবা ডিনোমিনেটৰ ইয়াৰ ডিনোমিনেটৰ স্কয়াৰ কৰিলে স্কয়াৰে √, ক্যান্সেল থাকিল কিমান তোমাৰ কি হ'ব cosec a থাকিল হনে এটি সেবা এই 1 ডিভাইডেড আছে হনে এই মেইন ডিভাইডেড আমি ইনটু সাইন লৈ গলো তাৰ মানে এটো হ'ব ৰিভাৰ্সিবল হ'ব 1 into main division change into multiple sign তোমার কি হবে a to reversible হবে তোমার উপর যাব cosec a denominator হবে তোমার কিমান cosec square a minus 1 অর্থাৎ মাল্টিপল 1 আমি নিলিখব কমপ্লিটলি আমি রিলেশনটো পালো a সো আমি cosec a divided by √ cosec square a minus 1 এইটো হল তোমার 3 নম্বৰ ৰিলেশনটো হল তাৰপিছত চাবা আমি কোসেক লগে গলো কোসেকৰ মেইন ৰিলেশন কাৰ লগত আছে কটৰ লগত আছে কোনটো ৰিলেশন মতে চাবা
তোমালোকে পাইছিলা cosec স্কয়ার a মাইনাস cot স্কয়ার a ইকুয়াল টু 1 হ'ব বা cosec স্কয়ার a ইকুয়াল টু হ'ব 1 মাইনাস এসাতে গলে তোমাৰ কি হ'ব প্লাস cot স্কয়ার a বুজোৱাটো খৰদৰ হৈছে বুলি ভাবিছা তেতিয়ালে কমেন্ট কৰিবা এতিয়া স্কয়াৰটো ৰাইট হ্যান্ড সাইড গলে কি হ'ব তোমাৰ হোল ৰুট ওভাৰ হ'ব অৰ্থাৎ cosecৰ ঠাই তোমালোকে লিখিব পাৰা ৰুট ওভাৰ 1 প্লাস cot স্কয়াৰ a যত কি cosec a ঠাই তোমালোকে লিখিব পাৰা কি ৰুট ওভাৰ 1 প্লাস cot স্কয়াৰ a ডিভাইডেড বাই লিখা তাৰপিছত চাবা ঠিক একে ধৰণে আমি সাপোজ ইয়াত আমি cosec স্কয়াৰ আছে cosec স্কয়াৰ a লিখিলো চাবা প্লাস 1 লেফট হ্যান্ড সাইড আইলে কি হ'ব -1 হ'ব মাইনাস cot স্কয়াৰ a রাইট হ্যান্ড সাইড গলে কি হ'ব প্লাস cot স্কয়াৰ a নতুবা চোৱা cot স্কয়াৰ লেফট হ্যান্ড আমি লেফট হ্যান্ড সাইড কোটৰ যিটো কি ৰাইট হ্যান্ড সাইডত থকা cot স্কয়াৰৰ আমি স্কয়াৰ টু ৰাইট হ্যান্ড সাইড আনিলে কি হ'ব হোল ৰুট ওভাৰ হ'ব তুমি cot a ঠাইত লিখিব পাৰা বা ৰুট ওভাৰ cosec স্কয়াৰ a - 1 ঠাইত লিখিব পাৰা কি cot a নিশ্চয় বুজি পাইছা আমি cosecৰ ঠাইত লিখিলো কি 1 প্লাস cot স্কয়াৰ a আৰু cosec স্কয়াৰ a - 1 ঠাইত লিখিলো cot a লিখিব পাৰো এইটো হ'ল তোমাৰ সাইন নম্বৰ লেসন নম্বৰ 4 হয়নে আমাৰ লেসনটো ইয়ালে কি হ'ল এটা আমি cot আৰু tan ৰ মাজে ৰিলেচন পাইছিলো কি ডিভাইড সাইন প্ৰথম টানি লোৱা ৰুট ওভাৰ সাইন আছে ৰুট ওভাৰ সাইন দি লোৱা 1 আছে 1 লিখা প্লাস এনে cot আৰু tan ৰ মাজে ৰিলেচনটো কি পাইছিলো 1 বাই তোমাৰ cot ইকুয়াল টু 1 বাই tan মানে স্কয়াৰ আছে স্কয়াৰ দিয়া a হয় নহয় cot ৰ ঠাইত কি হ'ব তোমাৰ 1 বাই tan a নিশ্চয় বুজি পাইছা এটা ওপৰটো সিজিল কৰা কমান 1 বাই 10 আছে 1 বাই 10 লিখা 1 বাই 10 এ ৰুট ওভাৰ সাইন আছে ৰুট ওভাৰ সাইন দি লোৱা এতিয়া এলচিএম কি হ'ব তোমাৰ tan স্কয়াৰ a হয়নে tan স্কয়াৰ a * 1 তোমাৰ কি হ'ব tan স্কয়াৰ a tan স্কয়াৰ কেনসেল প্লাস 1 থাকিল হেনে প্লাস 1 এটা সব মোৰ এই ব্ল্যাকবোৰ্ডত নজৰ কাৰণে এইখিনি বস্তু তোমালোকে প্ৰথমে সিজিল কৰি লিখি লবা মই এই চাৰ্টখিনি মই দিছো তোমালোকে গোটেইখিনি ভিডিওটি এবাৰ দেখুৱাই দিয়া আৰু এই চাইটৰখিনি লিখি লোৱা এটি সবা এই ইকুৱেশ্যনে পুনে দিবা ওপৰ সবা যেটো কি আমাৰ আছে কি √tan স্কয়াৰ a + 1 ডিভাইড বাই tan স্কয়াৰ a হনে এই নিউমেৰেটৰ যেটো √, দুভাগ কৰা মেইন ডিভাইডেশন টানি লোৱা ওপৰ √, কৰিলে কি হ'ব তোমাৰ tan স্কয়াৰ a + 1 আৰু সবা tan স্কয়াৰ a √, কৰিলে কি হ'ব তোমাৰ only tan a হ'ব divided by কিমান আছে 1 by 10 আছে 1 by 10 a লিখা এসা মেইন ডিভাইডেশন চেঞ্জ ইনটু মাল্টিপল সাইন তোমাৰ কি হ'ব যেটো নেকি ওপৰত আছে কি tan স্কয়াৰ a + 1 divided by তোমাৰ কি হ'ব tan a হনে tan a মেইন ডিভাইডেশন চেঞ্জ ইনটু মাল্টিপল সাইন কৰিলে কি হ'ব ইয়াৰ ৰিভাৰ্সিবল তোমাৰ tan a ওপৰত গল হনে tan a ওপৰত গল ডিভাইড বাই কিমান হ'ব 1 হ'ব tan a কেনসেল গল থাকিল কিমান তোমাৰ √, 1 plus tan স্কয়াৰ লিখিব পাৰা বা tan স্কয়াৰ a + 1 লিখিব পাৰা মই 1 plus tan স্কয়াৰ a লিখি দিছো চাবা এটা চাবা আমি 10 লৈকে পালো এটা হল তোমাৰ 5 নম্বৰ লেসনটো এতিয়া 10 আৰু sec ৰ মাজত নিশ্চয় মেইন ৰিলেচন মতে জানা তোমালোকে ৰিলেচনটো পাইছিলা কি sec স্কয়াৰ a minus tan স্কয়াৰ a ইকুয়াল কি পাইছিলা 1 পাইছিলা হয় নহয় এটা চাবা sec স্কয়াৰ a ইকুয়াল টু হ'ব মাইনাস হিচাপে গলে প্লাস হ'ব কালত প্লাস হ'ব 1 ৰ লগত কি হ'ব tan স্কয়াৰ a তোমাৰ প্লাস হ'ব এটি স্কয়াৰ ৰাইট সাইড গলে তোমাৰ কি হ'ব √, হ'ব যত নেকি √, 1 plus tan স্কয়াৰ a ঠাই তুমি লিখিব পাৰা কি sec a অৰ্থাৎ চাবা a √, 1 plus tan স্কয়াৰ a ইকুয়াল টু sec a means কি হ'ব তোমাৰ প্ৰথমে কোৱেশ্চনটো কোনটো ৰেশিও দিছিলে কোৱেশ্চনত তোমালোকৰ sec a ৰেশিও দিছিলে আলটিমেট আমি ৰিজাল্টেন্ট এনসাৰটো পালো sec a পালো হেনে তেতিয়াহলে তোমালোকে এনসাৰ কোৱেশ্চনত দিছিলে sec a বাকি তোমালোকে পাঁচটা ৰেশিওটো দেখুৱাই দিলা হয় নহয় কোৱেশ্চনৰ যেটো sec a হতে কেটা হল 6টা ৰেশিও হল আমাৰ এই কোৱেশ্চন নম্বৰ 2 ৰ কমপ্লিট এনসাৰ তোমালোকে কিমান নম্বৰ লকে হ'ব 5 নম্বৰ লকে হ'ব
নিশ্চয় ছাত্ৰ ছাত্ৰীসকল মই যিখিনি এনসাৰ তোমালোকক এইমাত্ৰ এক্সপ্লেইন কৰিলো সেইখিনি এনসাৰ তোমালোকে বুজি পাইছা বুলি মই ধৰি লৈছো আৰু ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টি তোমালোকে যদি বুজি পাইছা কমেন্ট সেকশনত গৈ স্যাৰ বুজি পাইছে বুলি মোক কমেন্ট কৰিবা আৰু কিবা ডাউট থাকিলে তোমালোকে গোটেইখিনি এনসাৰখিনি নোট কৰি মোৰ পাৰ্সোনেল WhatsApp নম্বৰ 8474010010 নম্বৰত যিখিনি নোট কৰিছা সেইখিনি নোট মোক সেন্ড কৰিবা আৰু যোনটো পইণ্ট তোমালোকে বুজি নাই পোৱা সেই পইণ্ট তোমালোকে মেনশন কৰি দিবা মই তোমালোকক ফোন কৰি হলো তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু চাবা এইখিনি ভিডিও তোমালোকে যদি বুজি পাইছা তোমালোকৰ বন্ধু বান্ধৱী বৰ্গলৈ ভিডিওটো শেয়াৰ কৰি দিবা আৰু ভিডিওটি ডিসপ্লে তলত থকা ৰেড কালাৰৰ যিটো নেকি সাবস্ক্ৰাইব বটন তোমালোকে সেই বটনটি সাবস্ক্ৰাইব কৰি থবা আৰু এনে ধৰণৰ ভিডিওবোৰ পাই থাকিবৰ বাবে তোমালোকে বেল আইকনটো প্ৰেছ কৰিবা যাতে ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকে নটিফিকেশনটো পায় আৰু লাইক কমেন্ট সেকশন কমেন্ট আৰু শেয়াৰ নিশ্চয় কৰিবা বুলি মই তোমালোকক আশা কৰিছো আৰু যাতে তোমালোক তেতিয়াহলে ছাত্ৰ ছাত্ৰীসকলে ঘৰত মন দি চাবা মন দি পঢ়িবা আৰু পঢ়ি তোমালোকে বুজিবলৈ চেষ্টা কৰিবা ইমানতে মই তোমালোকৰ মাজৰ পৰা সামৰি লৈছো ধন্যবাদ